আঁঠুৱা অনুষ্ঠানত উপস্থিত থকা পৰিয়ালবৰ্গৰ লগতে আমাৰ বিভিন্ন দুলীয়াজান, নামৰূপ, ডিব্ৰুগড়ৰ পৰা অহা ক্ৰীড়া সংগঠকসকল, প্ৰবীণ ক্ৰীড়াবিদসকল সকলোলৈ মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। মাননীয় বিধায়ক আছে আৰু দুগৰাকীকৈ টিংখাং গাঁৱৰ এগৰাকী আৰু নাহৰকটীয়া প্ৰাক্তন বিধায়ক কুসুমৰ তাৰে গৈ অনুপন ডাঙৰীয়া আছে আৰু সকলোলৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজিৰ এই অনুষ্ঠানত বা এই ক্ষণত মই বিশেষ দীঘলীয়াকৈ নকওঁ, মাত্ৰ এটা কথা ক'ম। প্ৰচেনদা কিন্তু তেজৰ হীৰাই হীৰাই তেখেতৰ ফুটবল আছিল। তেখেতে সদায় ফুটবলটো ব্ৰেইন ৱৰ্ক হিচাপে, অকল ফিজিকেলি নহয়, তেখেতে ব্ৰেইন ৱৰ্ক হিচাপে ফুটবলৰ স্কিলবোৰ তেখেতে ল'ৰাবোৰৰ আমাৰ খেলুৱৈসকলৰ মগজুত সোমোৱাই দিবলৈ তেখেতে চেষ্টা কৰিছিল। তেখেতে যেতিয়া জীৱনৰ অন্তিম মুহূৰ্তলৈকে নাহৰকটীয়াত কণ কণ মইতাহঁতক তেওঁ ফুটবলত যিখিনি প্ৰশিক্ষণ দি থৈ গ'ল, সেইখিনিয়ে নিশ্চয় ভৱিষ্যতৰ দিনবোৰত সেই উঠি অহা প্ৰজন্মক নিশ্চয় যথেষ্ট সহায় কৰিব। যি নহওক, নাহৰকটীয়াৰ প্ৰাণ আৰু নাহৰকটীয়াৰ প্ৰেমিক প্ৰচেনদা আছিল। এই অসমৰ গৌৰৱ আৰু তেখেতে ভাৰতবৰ্ষৰ গৌৰৱ, তেখেতে ক্ৰীড়া সংগঠকসকলৰ ভিতৰত গৌৰৱ। ইতিমধ্যে আমাৰ ডক্টৰ জ্যোতিপ্ৰসাদ কোঁৱৰ ডাঙৰীয়াই কৈ গৈছে তেখেতৰ প্ৰশিক্ষক জীৱনৰ কথা, আৰম্ভণিৰ কথা। তেখেতে প্ৰথম ফাৰ্ষ্ট ক্লাছ ফুটবল কোচ আছিলে তেখেতে আমাৰ অসমৰ পৰা। ফাৰ্ষ্ট ক্লাছ ফুটবল কোচ নাছিলেই। যি হওক, তেখেতৰ এই মহান ব্যক্তিগৰাকী এই অনুষ্ঠানত সমবেত হৈ আপোনালোক সকলোৰে লগতে ময়ো ধন্য মানিছোঁ আৰু তেখেতৰ লগত বহুতো স্মৃতি আছে। মোৰ ইয়াত এই স্পৰ্টিং গ্ৰন্থখনত মই সৰুকৈ এটা লিখিছোঁ, নিশ্চয় আপোনালোকে পঢ়িলে তেখেতৰ বিষয়ে দুই এটা কথা হ'লেও জানিব পাৰিব। মই সকলোকে পুনৰবাৰ নমস্কাৰ জনাই সকলোকে ইয়াত উপস্থিত হোৱাৰ কাৰণে মই নাহৰকটীয়া ক্ৰীড়া সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰি মোৰ দুআষাৰ ইমানতে সামৰিছোঁ। ধন্যবাদ।